কৃষক বন্ধুসকল 2024 বৰ্ষৰ কাৰণে মানে বছৰটোৰ কাৰণে আৰু যেহেতু 2025ৰ কাৰণে 24 বৰ্ষতে আপুনি গুটিটো পচাব লাগিব 25লৈ তেতিয়া আপোনাৰ জলকীয়াটো হ'ব আৰু এই জলকীয়া গুটি আজি পচাব লৈছোঁ শেহতীয়াকৈ হ'লেও যে কি নহওক ৰাইজে কিজানি ৰুলে কিছুমানে ঠিকনা নাই ভিডিঅ'টো আৰম্ভ কৰোঁ আগৰ গতে সুন্দৰকৈ চাং টাং পাতি লৈছোঁ কেমেৰা পাৰ্চনে যদি পিনে দেখুৱাই এনেধৰণে চাং দেখিছে আপোনালোকে মাটিৰ পৰা 3 ফুট তলটো দেখুৱাওক অকণমান তলটো মানে 3 ফুট মানে ওখকৈ পাতিছোঁ আৰু ধুনীয়াকৈ ইয়াত কেমেৰা পাৰ্চন ওচৰলৈ অহা ইয়াত কেঁচুসাৰ নহ'লে আপোনাৰ শুকান গোবৰ মিক্স কৰি ল'ব মিক্স কৰি থোৱা যাওঁ দেখিছে শুদ্ধ বালি দেখিছেনে আপোনাৰ যিটো গাঁতখানতে ওলোৱা বালি সেই বালিটো লৈছোঁ আৰু এতিয়া ইয়াতে যেতিয়া গুটিটো সুন্দৰকৈ পচাম আৰু মায়ে পিনে ধূপ এটা লগাই দিছে সুন্দৰকৈ আৰু এয়া গুটি এইপিনে লৈ আহিছোঁ ভগৱানৰ নামত মায়ে পিনে আহি যোৱা এনেকৈ পচালে ভাল হ'ব লাইন কৰি দিওঁ নে এনেকৈ এনেকৈ কৰি এনেকৈ হলাই ডাক পইচা তাৰপৰা এনেকৈ বেয়া মানে ট্ৰেইনিং লৈ আছোঁ আমি এতিয়া কেনেকৈ পচোৱাব লাইনকৈ কমকৈ ধৰিবি ভাগে আৰু এই গুটিটো মই ৰাতিপুৱা যিহেতু তিয়াই দিছিলোঁ গুটিটো আপোনালোকে 6 ঘণ্টামান তিয়াই থ'ব আৰু তিয়াই থোৱাৰ পিছত অকণমান পানীটো টোক যাবলৈ দিব দেখিছে টোক গ'ল গুটিবিলাক অকণ ফুলি যোৱাৰ কথা তেতিয়া কি হয় আপোনাৰ সোনকালে গুটিটো গছে তাৰমানে সেইকাৰণে সেনেধৰণে কৰি ল'ব ভালকৈ ভাঙি ল'লে লাগি নাই সেই নাই ইভাগে ডাইৰেক্ট দি দিওঁ নেকি দিছোঁ মানে অকণমান বালি হেঁতি হেৰি কৰি লওঁ নি এনেকৈ সেইটোৱে আৰু তাতো অকণমান বালি দি পিনি গুটিটো ঢাকিব লাগিব নহয় বালি তেনেকৈ ছাইড কৰি দিছোঁ আপোনালোকে এনেধৰণে কৰিব দেই লাহেকৈ কথা কোৱা দেখি চল পাই আছে আপোনালোকে এনেকৈ ধৰণে বালিটো অঁতৰাই ল'ব এই বালিটো যে ছাইড কৰিছোঁ মানে গুটিটো ঢাকিব লাগিব ন আকৌ বালি আনিমগৈ মই তই আকৌ দম দে আমাৰ ভিডিঅ' নাচাবা আকৌ সেইটো সি দম দিছে বুলি নাচালে তেওঁলোকৰ লোকচান অঁ ফোন কৰিব নালাগে আকৌ ভালকৈ চালে ভিডিঅ'টো অকণ দীঘল হ'ব মই চিন্তা কৰিব নালাগে আকৌ দম দিছোঁ বুলি ভিডিঅ' নাচাব লাগে যদি আমাৰ আকৌ কি হ'ব বাৰু অঁ এটা অকণমান বালি হেৰি এনেকৈ চিকুলে অকণমান হেৰি কৰিব নেকি পুৰিব বা হাতে চুবই লাগিব এনেও দেখোন চুবতো লাগিবই পুৰিলে উপায় নাই এনেকৈ দি দিলে আমাৰ সৰহকৈ হ'ব নেকি এনেকৈ ডাঠ আছে মায়ে টানিব নেকি গজিলেই হ'ল আৰু ভালে কুশলে হয় ৰাইজে আশীৰ্বাদ কৰিব গজিবৰ কাৰণে বহুত দুখত খেতি কৰিছোঁ লোকে 100 দুখত পৰা আমি 600 700 1200 1300 ইমান দুখত পৰিছোঁ ঈশ্বৰ গুটিকেইটা গজিবৰ কাৰণে আশীৰ্বাদ আৰু আপোনালোকে এনেধৰণে গুটিবিলাক পচাইছে যিসকলে পচাইছে এনেধৰণে পচাব আৰু বৰ ফোন কৰি গুটি পচোৱা প্ৰক্ৰিয়া ভিডিঅ'টো চাই ল'ব সুধি থাকিব নালাগে এই মানে এইপিনে দেখুৱাই দিওঁ এই ডোখৰপে ধৰ ৰাণী পচাম এই ডোখৰপে ধৰ ৰজা পচাম দুভাগ কৰি মাৰিডাল দি থৈছোঁ দেখিবলৈ পাইছেনে এইডোখৰ ৰাণী এইডোখৰ ৰজা মানে এইবাৰ ৰাণী খেতি কৰিম তাৰমানে ৰাণী খেতিত যিহেতু প্ৰডাকশ্যনটো খুবেই বেছি আৰু বেমাৰটো খুবেই কম সেইকাৰণে ৰাণীও ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এইবাৰ ৰজাও গোট খাইছে ৰাণীও গোট খাইছে দুইটা ৰজাই ক'ব মই হওঁ ৰাণীয়ে ক'ব মই হওঁ ৰজাই ক'ব মই হওঁ ৰাণীয়ে ক'ব মই হওঁ এখন যুদ্ধ লাগিলে বেছি হ'ব তাৰমানে সেইকাৰণে ঠিক আছে আমি গুটিটো ৰজা হ'ল পুৰুষ এটা বেছি জানো শিকাওঁতে শিক্ষা ললি যে এতিয়া মোকে বেয়া পোৱা হ'লি আৰু মোৰ কথা শুনিছে নাই মই শিকাইছোঁ জলকীয়া খেতি জীৱনত হাত পোখতো কৰি পোৱা নাই আগত তই জন্ম হৈছিলি মই হৈছিলোঁ তই হৈছিল ভুল নকৰিবি আকৌ অঁ জলকীয়া খেতি একো নাজানে মই শিকাই কৈছোঁ ভিডিঅ'ত ওলাবলৈ পাই অকণ তেল হৈছে আৰু মাৰ ভাগৰ ক'বচোন আপোনালোকে আমাৰ দেউতা কিন্তু নাহে কেমেৰা আগত মানে সোধে দেউতা নাই আনিবলৈ আমাৰ মা বিধৱা নহয় আকৌ দেউতা আছে বাৰু সেইটো আপোনালোকে চিন্তা কৰিব নালাগে ডাঠ হ'লেও মানে টিপি কৰিম নাই এইটো টিটি কৰি পাই সেইটো মানে অকণমান এইপিনে দি দিওঁ আৰু গোট থাকিলে নি আছে টিটি কৰিলোঁ এইটো ক'ৰবাত বহুত ডাঠকৈ দিছোন তই ঠিক আছে ভিডিঅ'টো অকণমান দেৰি কাৰণে ষ্ট্ৰিপ কৰিছে আমি গুটিটো এনেধৰণে আপোনালোকৰ বেডত দিব আমিও দি লওঁ দেই তাৰপিছত চাব দেই এনেধৰণে তাৰপৰা এই বালিটো দি দেখিছে আপোনালোকে সুন্দৰকৈ ঢাকি দিব দেই
এনেধৰণে ঢাকি দিব। গুটিটো ঢাক খালেহে গজালি ওলাব, নহ'লে নোলাব আৰু। তুমি আঁতৰি দে, বৰ অভাৰ ঢাকি নিদিব, গুটিটো একেবাৰে গজি ওলাব নোৱাৰাকৈ। এতিয়া সম্পূৰ্ণ পানীটো পূৰা দিব লাগিব, ভিজি যোৱাকৈ তললৈকে, তেতিয়াহে গুটি গজিব। হে এই জিলিকি সুন্দৰকৈ পানী চানী দি হৈ গ'ল, ঢাকি মেলি হৈ গ'ল। মানে ঢকা মানে এইটো ঢকা নাই, বালিয়ে ঢাকি মেলি পানী চানী দি হৈ গ'ল। এতিয়া কাপোৰ দি সুন্দৰকৈ ঢাকি দি, বৰ লেতেৰা কাপোৰে নাঢাকিব আৰু, এনে লেপৰ কভাৰ চেপৰ কভাৰ আছে ঢাকিব। এনেধৰণে ফটা কাপোৰ তিয়াই ল'ব দেই, পানীত তিয়াই ল'ব। অঁ ক'ব নি এইবিলাক ধেৰ দেখিছে কিমান জংক পংক কাম। এইটো নকৰিলেও কামত নিদিয়ে, নগজে। এইটো গাপ দিব লাগে, কল গাপ দিয়া আগতে, তেতিয়াহে ই গজে। তেও গজোতে 8-9 দিন লাগি যায়। 8-10 দিন গজিব, 10-12 দিন লাগিব। 10-12 দিন লাগি যায়। কাপোৰ দেখোন নিদিওঁ নালাগে, বস্তা লৈ ধূপডাল আঁতৰাই দে। এতিয়া পুৰা ঢাকনা দি দিছে, বস্তা গোটাই থৈছো। ঢাকনাহে বাহা দি আৰু ঢাকি লোৱা এতিয়া, নগজা দিনাহে ভিতৰত গজিলেহে ইমান গজিলেহে ঢাকনা খুলিব। নগজা লাগে নেৰিম। গুটিয়ে কি কৰে কৰি থাকক এতিয়া। গুটিয়ে কি কৰে, ডেছ মাৰে, গুটিয়ে বালিয়ে এই কি বুলি কয় হাড়ে যুদ্ধ কৰি থাকক। মানে বতাহ চতাহ মাৰিলে উৰি নাযাবলৈ টিং চটা দি দিলোঁ, মানে একদম থাকক আৰু। খালি মাজে সময়ে এনেকৈ অকণমান ফাকেদি দাঙিহে চাম গজিছে নাই। আৰু ভিতৰতো ইমানেই দিলোঁ, মানে পৰৱৰ্তী আপোনাৰ গজাৰ পিছত মই দেখুৱাই আছোঁ। আপোনালোকে 6-7 দিন 10 দিনমান ৱেইট কৰিব লাগিব। তেনে কিমান গুটি গজিলে, কিমান কি হ'ল, সেইখিনিতো সকলো আপোনালোকক 15 দিন লাগিবলৈ আছে। হয়তো ভিতৰত জলকীয়া গুটিৰ কথা ক'ব নোৱাৰি, দেখুৱাই আছোঁ। তাত কিমান গজিলে, কিমান কি হ'ল, কি কওঁ মা? কি কওঁ মায়ে একো নকয়, মায়ে একো নকয়। তাকে বলক 9 দিন বা 10 দিন 15 দিনৰ পাছত বাকী অংশ দেখুৱাই আছোঁ। আপোনাক কিমান গজিলে ইয়াৰ ভিতৰত পিছত চাব, আশীৰ্বাদ কৰিব। নহয় গজাৰ পিছত আমি বাকীটো দেখুৱাম, এনেও গজিবই, আশীৰ্বাদটো কৰিয়ে আছে। আপোনালোকে যেতিয়া গুটিটো পচাব ল'ব, তেতিয়া আপোনালোকে ৰাতিপুৱা তিয়াই দিব। আৰু তিয়াই দিওঁতে চইল গোল আৰু পিলান চেবাৰ এটা মগত ল'ব, লৈ তাত 1 লিটাৰমান পানীত গুটিখিনি, যিখিনি গুটি আছে সেইখিনি ডুবাই দিব। ডুবাই দিয়াৰ পিছত যিখিনি গুটি উপঙি যায়, সেই গুটিখিনি আপোনালোকে এক্সট্ৰাকৈ পচাব। আৰু যিখিনি গুটি তললৈ গুচি যায়, সেইখিনি গুটি আপোনালোকে এনেকৈ বেডত পচাব। যিখিনি গুটি উপঙি যায়, সেইখিনি পুলি যদি গজিলেও পুলিটো বহুত ষ্ট্ৰং নহ'ব। যিবিলাক কিছুমান কাঠ পতান গুটি থাকে, সেইকাৰণে গুটিটো তিয়াই থ'ব। মই ছাইডত লগাই দিছোঁ, আপোনাৰ ভিডিঅ'ত দেখিছে চলি গৈ আছে। সেনেধৰণে তিয়াই মেলি থ'ব সুন্দৰকৈ। হাত বিষাই গৈছেগৈ, এনেকৈ কওঁ আমাৰ কেমেৰামেনৰ হাত বিষাই গৈছেগৈ। পৰৱৰ্তী বলক 15 দিন বা 12 দিনৰ পাছত দেখুৱাই আছোঁ কিমান গজিলে। ফাইনেলি 13 দিন হ'ল। যিহেতু ভোট জলকীয়া সম্পূৰ্ণ দেখিবলৈ পাইছে, আপোনাৰ একদম কি টপকৈ গজিছে চাওক আপোনালোকে। এইপিনে ৰাণী পাতটো অলপ সৰু সৰু হৈছে, ৰজা পাতটো অলপ ডাঙৰ ডাঙৰ হৈছে। এইটো চিন ৰজা আৰু ৰাণী। মই যিহেতু আপোনালোকক উদঙোৱা ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ, ইমান ডাঙৰ ভিডিঅ'টো এতিয়া দেখুৱাই দিছোঁ। আৰু এনেধৰণে আপোনালোকে ভোট জলকীয়া লগত তামোলখন খাই আছিলোঁ। খেতিয়ক মানে তামোলটো থাকে আৰু লগত কি কৰিব, খাই থাকোঁ, নহ'লে কাম কৰি মানে ভাল নালাগে। আপোনালোকে এনেধৰণে গুটি পচাওক, সুন্দৰকৈ গজিব। আৰু যিসকলে এইবছৰ মোৰ পৰা গুটি নিছে, তেওঁলোকে যদি মোক কয় তেওঁলোকৰ গুটি গজা নাই বুলি, কিন্তু মই বিশ্বাস নকৰোঁ। চাওক সম্পূৰ্ণ মোৰ গুটি কি সুন্দৰকৈ গজিলে, একদম মুঠতে মজা গজিলে। এতিয়া চাংকিচাত মাৰি একদম ৰেডি কৰি দিছোঁ। ইয়াত আপোনাৰ 4000মান পুলি ওলাব। এইপিনে ৰাণী 2000মান ওলাব লাগে বুলি ভাবিছোঁ বাৰু। যে কি নহওক, এনেধৰণে খেতিত লাগক,
সুন্দৰকৈ কেমেৰা অকণমান দেখুৱাই দিয়া আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এই দৰিদ্ৰ কৃষকৰ হেৰামজাদা মানুহটোৰ ভাগৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব আশা কৰিলোঁ আপোনালোকে যদি ফোন কৰে গধূলি 5টা বজাৰ পিছত কৰিব কিন্তু জানে ইউনিফৰ্ম দেখিছেনে আমি পথাৰত ঘৰত কাম কৰি থাকোঁ দিনত ফোন আহিলে অসুবিধা হয় তাকে কৈ আজি এই গুটি জলকীয়া গুটি পচোৱা ভোট জলকীয়া গুটি পচোৱা যিটো ভিডিঅ' আছিলে ইমানতে সামৰণি মাৰিছোঁ জয় হিন্দ জয় কিষাণ নমস্কাৰ।